এনে উচ্চস্বৰে ভংগ কৰিছা তুমি দেৱতাৰ শান্তি আৰু আৰু দেৱৰাজৰ প্ৰমোদ কক্ষত প্ৰৱেশ কৰিবলৈ কোনে দিলে অনুমতি তোমাক? ইয়াৰ বাবে উচিত শাস্তি পাবা এই দিকপালৰ হাতে। বেশ কথা, অস্ত্র ধরা নকরি পলম, প্রথমেই তোমাকে পরাস্ত করি তার পাছত সন্মুখীন হম মই দেবরাজ ইন্দ্রর। এসেন্তে বেশ। শান্ত হোক মহারাজ, মই দিকপাল দেবেন্দ্ৰৰ সেৱক। যোৱা হেৰা অমৰ দেৱতা কবাগৈ দেবেন্দ্ৰক ৰৈ আছে ৰাজা দশৰথ তেওঁৰ সাক্ষাতৰ বাবে। প্ৰলয়ৰ সংহাৰ মূৰ্তি ধৰি আহিছে দশৰথ, প্ৰলয়ৰ ধুমুহা বোৱাই ছাৰখাৰ কৰি দিব এই অমৰাৱতীপুৰ। অৱশ্যে জনামগৈ দেবেন্দ্ৰক আপোনাৰ আগমনৰ বাৰ্তা। এতিয়া খন্তেক বিশ্ৰাম কৰকগৈ দেৱতাৰ অতিথিশালত। নিশ্চয় অপেক্ষিম মই ক্ষণিকৰ বাবে। চাবা যাতে ধৈৰ্যচ্যুতি নঘটাই এই ৰাজা দশৰথৰ। নিশ্চয়। যাওঁ, অতি শীঘ্ৰে জনাওঁগৈ দেবেন্দ্ৰক ৰজা দশৰথৰ আগমনৰ বাৰ্তা। নহলে যে দশৰথ নামৰ প্ৰচণ্ড বিপৰ্যয় ধুমুহাই স্বৰ্গভোগ কৰিব ধ্বংস। ৰাজকাৰ্যৰ নৈমিত্তিক ব্যস্ততাৰ হেতু দেৱৰাজ আজি অতিকে অৱসন্ন। সেয়েহে উপভোগ কৰি অবেশ্বৰীগণৰ মনোৰম নৃত্য গীত প্ৰাণ সজীৱতা ভাগৰুৱা মনত। কিন্তু এয়া কি দিকপাল, দিকপাল! দেৱৰাজ, এয়া কি হৈছে দিকপাল? দেৱৰাজ, মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল। অপৰাহ্ন বেলা আহি হল উপস্থিত। তেনে ক্ষেত্ৰতেই প্ৰমোদ কক্ষত গন্ধৰ্বগণৰ সমে অপেশ্বৰীগণৰ অদ্যপিও নাই দেখা দেখি। দেৱৰাজ, তুমি হেন দিকপাল থাকোতে সেৱক, সিহঁতৰ ইমান সাহস। দেৱৰাজক উপেক্ষিলে অপেশ্বৰীগণে। দেৱৰাজ, তেওঁলোকৰ নাই কোনো অপৰাধ। আপোনাৰ মনোৰঞ্জনৰ বাবে কৰোঁতে ব্যৱস্থা আগমিলে অযোধ্যাধিপতি ৰজা দশৰথ। বৰ্তমান তেওঁ অপেক্ষাৰত দেৱতাৰ অতিথিশালত। আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা। দিকপাল, দেৱৰাজ, প্ৰমোদৰ কাকো সাক্ষাৎ নকৰে সেই দেৱপুৰন্দৰে। আৰু নিচিনো মই কোনো দশৰথ নামধাৰী মত্যৰ নিপতিক। পৰাক্ৰমী সূৰ্যবংশী ৰজা দশৰথ অযোধ্যাৰ নিপতি প্ৰধান। জানে তেওঁ শব্দবেদীবান।
শব্দভেদী হয় দেৱৰাজ। শব্দভেদী বান পৰিছে মনত মহান নিক্ষেপ কুলৰ ৰাজন ৰাজা দশৰথ। হয় তাকেনো ইমান পৰে স্পষ্ট পোৱা নাছিলা কিয়? ব'লা এতিক্ষণে যাওঁ আমি দশৰথৰ সাক্ষাতৰ হেতু। ব'লক দেৱৰাজ। দেৱতাৰ আতিথ্য গ্ৰহণ কৰি অহা নাই ৰাজা দশৰথ স্বৰ্গৰ সুখ ভোগৰ বাবে। মোক লাগে মাথো ৰাজ্যৰ সমস্যাৰ সমাধান। হে ৰাজা দশৰথ, দেৱৰাজে আপোনাক জনাইছে প্ৰণিপাত। প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ দেৱৰাজ। বাৰু দশৰথ ৰাজা, কওকচোন স্বৰ্গ আগমনৰ উদ্দেশ্য আপোনাৰ? কিবাদৰে দেৱেন্দ্ৰই আপোনাক কৰিম সাহায্য? সাহায্যৰ মোক নাই প্ৰয়োজন ৰাজন, মাত্ৰ মোক কোৱা, তুমি তোমাৰ অধীনস্থ মেঘঘনে কিবা হেতু বৃষ্টিপাত কৰা নাই মোৰ অযোধ্যা ৰাজ্যত? হেতুপি জলৰ অভাৱত হাহাকাৰ কৰি ভুঞ্জিনিকাৰ দেশান্তৰ হবলৈ ধৰিছে। আনকি পক্ষীগণেও ধিক্কাৰ বচনেৰে তেজিছে অযোধ্যা ৰাজ্য। নকৰো যদিহে ইয়াৰ উচিত প্ৰতিকাৰ, তেন্তে ধ্বংস হব এই অমৰাৱতীপুৰ। যথাৰ্থতে ক্ৰোধ স্বাভাৱিক আপোনাৰ, কিন্তু হে মত্যৰ নিপতি প্ৰধান, এই ক্ষেত্ৰত আমি দেৱৰাজে বিনয়েৰে অক্ষমতা কৰিছো স্বীকাৰ। ৰোহিণী নক্ষত্ৰত পূৰ্ণ দৃষ্টি গ্ৰহপতি শনিৰ, সেই হেতুকে আমাৰ অধীনস্থ মেঘগণে কৰা নাই বৃষ্টিপাত আপোনাৰ অযোধ্যা ৰাজ্যত। সেয়েহে ৰাজন, গমন কৰি গ্ৰহপতি শনিৰ পাশে অনুৰোধৰ সুমধুৰ বচনেৰে ব্যাহত কৰক দৃষ্টি ৰোহিণীৰ পৰা। অনুৰোধ নকৰে এই ৰাজা দশৰথে। গ্ৰহপতি শনি বুলি নকৰে পূজন। শৰীৰত আছে মোৰ অসীম শক্তি, পৰাজিব পাৰো গ্ৰহপতিক সন্মুখ ৰণত। এবে মই বিলম্ব নকৰো, মুহূৰ্ততে সাক্ষাৎ কৰোগৈ শনি দেৱতাৰ। যা হেৰৌ অহংকাৰী উদ্ধত ৰাজন, গ্ৰহপতি শনিয়ে জনাব তোক যোগ্য সম্ভাষণ। দিকপাল, বলা অবেশ্বৰীগণৰ মনোৰম নৃত্য গীত কৰোগৈ উপভোগ। দেৱৰাজ, সুৰা যদি নাথাকে লগত, আনন্দ লভিব জানো কেৱল অপেশ্বৰী নৃত্য গীতত? যথাৰ্থতে প্ৰকাশিলা মোৰ মনৰ ভাৱনা। বলা দিকপাল, সুমধুৰ সুৰাৰো তুমি কৰিবা ব্যৱস্থা। ব'লক দেৱৰাজ। যতেই এই হনের পণ্য দৃষ্টি পড়ে, তাতেই সৃষ্টি হয় মহা প্রলয়। সৃষ্টি হয় মারি মরক অকাল দুর্ভিক্ষ। এইবার পণ্য দৃষ্টি মোর রোহিণী নক্ষত্র। এই হেতু বৃষ্টিপাত হওয়া নাই অযোধ্যা নগর। অহংকারী রাজা দশরথে যেতিয়ালৈকে মোক নকৰে পূজা, তেতিয়ালৈকে এই শনিয়ে
ড্ৰাগনক আৰু আৰু যন্ত্ৰণা কৰিম প্ৰদান। তেতিয়া বুজিবি তই এই শনিৰ কত মহাত্ম। কাৰণ য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয়। শনি দেৱতা, কোনে কোনে মোক অশ্ৰদ্ধাপূৰ্বক কৰিছে সম্বোধন? যদি সঁচাই তুমি শ্ৰদ্ধাৰ পাত্ৰ হলা হয়, এই ৰাজা দশৰথৰ পৰা পালাহেঁতেন শ্ৰদ্ধাৰ শত কৃতাঞ্জলি। অজৰ পুত্ৰ দশৰথ, কোৱা কিয় আহিলা তুমি এই শনিৰ পাশে? আত্ম পৰিচয় দিবলৈ। আত্ম পৰিচয়? তোমাৰ জানো আছে কিবা আত্ম পৰিচয় দিবলৈ? প্ৰজাৰ মংগলৰ অৰ্থে, ৰাজ্যৰ সমস্যাৰ সমাধানৰ বাবে এই ৰাজা দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰে প্ৰমাণ দিবলৈ। তুমি মোক ভেটি প্ৰদৰ্শন কৰিছা ৰাজা? ভীতি প্ৰদৰ্শন নহয় দেৱতা, প্ৰমাণ দিবলৈ। মোক কোৱা, ৰোহিণীত তোমাৰ পূৰ্ণ দৃষ্টি কেতিয়া ব্যাহত কৰিবা? এই মোৰ নিশ্চিতহীন। আৰু শুনা শুনা ৰাজা, এতিয়াই ত্যাগ কৰা মোৰ স্থান, নহলে অন্য দৃষ্টি প্ৰয়োগ কৰি মুহূৰ্ততেই ভস্মীভূত কৰিম তোমাক। যদ্যপি নাপাওঁ মই মোৰ প্ৰশ্নৰ সমাধান, প্ৰত্যাৱৰ্তন মোৰ অসম্ভৱ। বেশ বেশ তেন্তে লোৱা, এই মুহূৰ্ততেই পূৰ্ণ দৃষ্টি মই তোমাক কৰিলো প্ৰদান। জ্বলি যোৱা। সাৱধান গ্ৰহপতি, গৰুৰ নন্দন জটায়ুৰ বৰ্তমানত অন্যায় কদাপিতো নোৱাৰা কৰিব। উঠা উঠা ৰজা দশৰথ, শনিৰ পূৰ্ণ দৃষ্টিক মই কৰিলো গ্ৰহণ। উঠা উঠা ৰজা দশৰথ, জাগা জাগা ৰজা দশৰথ। এইবাৰ চাওঁ শনি দেৱতা কোনে ৰক্ষা কৰে তোমাক মোৰ হাতৰ পৰা। ধন্য ধন্য বীৰ, শতবাৰ প্ৰশংসিছো তোমাক। যে শনিৰ এটি কটাক্ষত ত্ৰিজগতত ত্ৰাসৰ সৃষ্টি হৈ, তেনেহেন শনি দেৱতাৰ আগত তুমি সাহসেৰে আচৰই কোৱা কোৱা বীৰ, কি বৰ লাগে তোমাক? অন্য বৰৰ মোক নাই প্ৰয়োজন, মাত্ৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰক মোৰ অযোধ্যা ৰাজ্যৰ পৰা, আৰু দৃষ্টিপাত কৰাই উদ্ধাৰ কৰক মোৰ প্ৰিয় প্ৰজাগণক। বেশ, এই হব। লোৱা, এই মুহূৰ্ততেই ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি মোৰ কৰিলো ব্যাহত। আজিৰ পৰা তোমাৰ ৰাজ্যত মুখলধাৰ বৃষ্টিপাত হব। ময়ো যাওঁ এতিয়া নিষ্কৰ্তব্য। ভাল গ্ৰহপতি। হে দেৱ, ত্ৰাণকৰ্তা মোৰ বিপদৰ বন্ধু, সত্যৰে মোক তোমাৰ দিয়া পৰিচয়। সূৰ্যবংশী
মহামানী ৰজা দশৰথ গৰুৰ নন্দন মই জটায়ু তুমি তেন্তে বিনতাৰ নাতি তোমাৰ পিতৃ গৰুদ্বয়ে বিষ্ণুৰ বাহন ৰূপে সুখ্যাতি ৰাখিছে তিনিও লোকত হে মোৰ ত্ৰাণকৰ্তা বিপদৰ বন্ধু আজি হন্তে আলিংগন কৰি দুয়ো বান্ধ খাওঁ বন্ধুত্বৰ বান্ধনেৰে অতিশয় আনন্দিত কথা হা, বন্ধু। আহা আমি দুয়ো কৰো আলিংগন হা বন্ধু এবে বোলা যাত্ৰা কৰো আমি স্বস্থানলৈ গহীন অৰণ্য এইটো প্ৰকৃতিৰ মনোমোহ স্থান ইয়াতেই ব্ৰতি হওঁ মই হৰৰ আৰাধনাৰ হেতু মহাদেৱ এতিয়াও নাহিল এবাৰ মই এক পদে শিৱক কৰো স্মৰণ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ক্ষান্ত হব প্ৰভু সন্তুষ্ট হল মই তোমাৰ তপস্যাত হে প্ৰভু অধম ভক্তৰ সেৱা কৰিব গ্ৰহণ উঠা বাছা প্ৰভু তোমাৰ তপস্যাত মই সন্তুষ্ট হৈ কৈলাশৰ শুভ্ৰ শিখৰ এৰি আহিছো তোমাৰ পাশে কোৱা কিবা বৰ আছে অভিলাষ হে প্ৰভু মহাদেৱ দুষ্ট যদি তুমি ভক্তৰ প্ৰতি তেন্তে দিয়া মোক অমৰত্ব বৰ দি কৃতাৰ্থ কৰক মোক জ্যোতিষাহী ধ্ৰুৱ মৃত্যু অৰ্থাৎ জন্মিলে তুমি মৰিবই লাগিব প্ৰভু সেয়েহে অমৰত্ব বৰ কাৰো নহয় প্ৰাপ্য অ কোৱা কিবা অন্য বৰৰ আছে নি অভিলাষ তেন্তে প্ৰভু দিয়ক মোক এই বৰদান হ'ব পাৰো যেন মই তলৈক্য বিজয়ী আৰু তথাস্তু। হবা তুমি তলৈক্যৰ বিজয়ী যক্ষ ৰক্ষ দেৱতা দানৱ কোনেও নোৱাৰে তোমাক পৰাস্ত কৰিব সন্মুখ সমৰত কিন্তু মনত ৰাখিবা প্ৰভু সূৰ্য বংশী ইক্ষাকুকুলৰ কোনো জনৰ হাতত যদি তোমাৰ হৈৰণ তেন্তে তোমাৰ মৃত্যু অনিবাৰ্য প্ৰভু যোৱা ধৰ্মমতে প্ৰজাগণ কৰাগৈ শাসন ভাল প্ৰভু মহাদেৱে প্ৰদানিলে মোক মনোমত বৰে এইবাৰ হয় মই তলৈক্য বিজয়ী এই বাৰ্তা মই
মই ভাতৃকি জনাওঁগৈ। ফেনিতাক তলৈক্য বিজেতা ইন্দ্ৰ চাওঁ বাৰু তোক কোনে ৰক্ষা কৰে সম্বলা খুৰাৰ হাতৰ পৰা। ফেনিতাক 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 দি 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 ধেই দিথেই 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 তাকি দিতাক ধেই মন্ত্ৰীবৰ অৱশেষত বৃষ্টিপাতে আনি দিলে অযোধ্যা ৰাজ্যলৈ প্ৰাণ সজীৱতা। এতিয়াহে মই স্বস্তিৰে নিশ্বাস ল'ব পাৰোঁ। হয় মহারাজ, মন্ত্ৰীবৰ আজি অযোধ্যাৰ প্ৰতিজন প্ৰজাৰ মুখে মুখে শুনো কেৱল আপোনাৰ কথা। আনন্দৰে সকলোৱে হৰিনাম গাই কৰিছে আপোনাৰ গুণানুকীৰ্তন। অযোধ্যাৰ সমূহ প্ৰজাৰ হৈ এই সুমন্তই আপোনাক জনাইছো প্ৰণাম। মন্ত্ৰীবৰ অন্ন বস্ত্ৰ বাসস্থান আৰু বহি শত্ৰুৰ পৰা ৰক্ষা কৰাই হৈছে ৰজাৰ প্ৰধান কৰ্তব্য, আৰু মই মোৰ ধৰ্মহে পালন কৰিছো। মন্ত্ৰীবৰ মহাৰাজ পিছে মন্ত্ৰীবৰ মহাৰাজ ব্যস্ত থাকি বিষয়ৰ প্ৰাতহিক কাৰ্যত একেবাৰে মোৰ লাগিছে বিৰক্তি। সেয়েহে মন মোৰ মৃগয়াৰ প্ৰতি। কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই মৃগয়াৰ হেতু। মোৰ অবৰ্তমানত আপুনি এই প্ৰজাগণক পালিব লাগিব। আদেশ হিৰোধাৰ্য মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। ভাল মহাৰাজ। পিতা, এই অন্ধ পিতা মাতাৰ বাবে তই আৰু কিমান কষ্ট কৰিবি অ বাচা। হে প্ৰভু, এই যন্ত্ৰণাময় জীৱনৰ অৱসান তুমি কেতিয়া কৰিবা? পিতা বাচা আই, তোমালোকে দুখ নকৰিবা। বিধাতাই বিধিলিপি লিখিলে ৰাখে, তাকে আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা বিনা প্ৰতিবাদে। আই, বিধাতাৰ দান নহয়। এয়া যে আমাৰ নিজ কৰ্মফল। নিজ কৰ্মফল নুবুজিলো মই। সকলো ব্যক্ত কৰি দূৰ কৰা মোৰ মনৰ সন্দেহ। তেন্তে বাচা পিতা সেয়া বহু দিনৰ আগৰ কথা। তই তেতিয়া মোৰ গৰ্ভত স্থিত হৈছিলিহে মাথো। মহামুনি ত্ৰিজেতা আহিছিল আমাৰ আশ্ৰমলৈ। মহামুনি ত্ৰিজেতা আহিছিল। তোৰ মাতৃ আৰু মই নাজানিছিলো তেওঁৰ মহিমাৰ কথা, আৰু দুয়োৱে গৈছিলো চৰণ সেৱা কৰিবলৈ। কিন্তু দেখি তেওঁৰ কুৎসিত পদযুগল
আলোক্য মুনিবৰে আশীৰ্বাদ প্ৰদান কৰি সেই স্থানৰ পৰা কৰিলে প্ৰস্থান আৰু তেওঁৰ প্ৰস্থানৰ লগে লগে দৃষ্টিশক্তিয়েও আমাৰ চক্ষুৰ পৰা কৰিলে প্ৰস্থান। এয়া এয়া কি শুনালা পিতা, কি শুনালা? তেতিয়াৰে পৰা অনন্ত অন্ধকাৰে হ'ল আমাৰ জীৱন সৰ্বস্ব। পিতা আৰু আই, স্মৰণ কৰাই অতীতৰ কৰুণ কাহিনী। নজ্বলাব নজ্বলাব আৰু শোকৰ অৱনী। নিজ কৰ্ম দুখে যদিও বা অন্ধত্ব কৰিলে গ্ৰহণ, সেই ঘটনাই অতৰালে দুয়োৰে মনৰ অন্ধত্ব। পিছে পিতা আৰু আই, লাহে লাহে বেলিটিয়ে অস্তাচললৈ কৰিছে গমন। নাই নাই আজি কুটীৰত এটুপিও জল। গতিকে যাওঁ মই সৰজুৰ তীৰে, আনোগৈ কলচী ভৰাই এটুপি নিৰ্মল জল। যোৱা দুয়ো কুটীৰত কৰাগৈ বিশ্ৰাম। যা বাছা যা, কিন্তু সোনকালে উলটি আহিবি। দৰ্শন কৰি সৰজুৰ অনিন্দ সুন্দৰ ৰূপ পলম নকৰিবি বাছা। তোৰ অবিহনে আমি যে জীৱন্তেই মৃত। চিন্তা নকৰিবা আই আৰু পিতা, সোনকালে মই আহিম উলটি। মই আহিলো পিতা, মই আহিলো আই আৰু পিতা। মই নথকা অৱস্থাত যাতে তোমালোক কুটীৰৰ পৰা বাহিৰলৈ নোযোৱা। মই আহিলো। প্ৰিয়ে, নাথ, তুমি বাৰু মন কৰিলানে কি নাথ? আমাৰ বাছা কিমান ডাঙৰ হৈ আহিল, কিমান জ্ঞানী হ'ল। কেতিয়াবা তাৰ মুখত শুনি কিছুমান জ্ঞানগৰ্ভ কথা মই যে বিস্মিত হৈ যাওঁ। আৰু কেতিয়াবা এনে লাগে কেনে লাগে নাথ? সি যেন আমাৰ পুত্ৰ নহয়, কোনোবা শাপভ্ৰষ্ট স্বৰ্গৰ দেৱতা। মৰ্ত্যত কৰিছে বাস দুখ মোচনৰ বাবে। আৰু কেতিয়াবা এনে লাগে সি যেন আমাক এৰি গুচি যাব বহু দূৰলৈ। অকলীয়া কথা কৈও না। 10 মাহ 10 দিন যাক মই গৰ্ভত ধাৰণ কৰিছো, নিজ বক্ষৰ অমৃতেৰে যাক মই ডাঙৰ দীঘল কৰিছো, সেইবাৰো আমাক এৰি কলৈ যাব? এনেকুৱা কথা কৈ আপুনি এই দুখুৰী মাতৃক মনোকষ্ট নিদিব। মনোকষ্ট নিদিব। প্ৰিয়ে, মই তোমাক ধেমালিহে কৰিছিলো, তুমিচোন কান্দিয়েই পেলালা। অকল ময়ে কান্দিছো নে? আপুনিও জানো কন্দা নাই? কতা মইতো কন্দা নাই। আপুনি যদি কন্দা নাই, তেনে ময়ো কন্দা নাই। না প্ৰিয়ে, বলক আমি কুটীৰলৈ যাওঁ বলক। না প্ৰিয়ে, বলক। বলা।
মৃগৰ সন্ধানে আহি আহি উপস্থিত হলোহি মই সৰজু তীৰৰ দুৰ্ঘোৰ অৰণ্যৰ মাজত। দূৰৈৰ পৰাই সন্ধান কৰিছিলো এক সুন্দৰ হৰিণৰ। মোৰ অলক্ষিতে কেনিনো হেৰাল সেই সুন্দৰ হৰিণ। ভাবিছিলো জীৱন্তে বধ কৰি সেই দুৰ্লভ জীৱক উপহাৰ স্বৰূপে প্ৰদান কৰিম মোৰ তিনিও মহিষীক। শুনিছো ৰিণি ৰিণি সৰজুৰ গুলু গুলু ধ্বনি। যাওঁ, মই আৰু অলপ আগুৱাই যাওঁ। জন আনি বাক যা মুনিৰ কুমাৰ হাতে জল ঘট ধৰি ধীৰে ধীৰে গৈলা চলি হাতে জল ঘট ধৰি ধীৰে ধীৰে গৈলা চলি ৰাম হৰি ৰাম হৰি বোলানি ৰক্তৰ হে ৰাম হৰি ৰাম হৰি বোলানি ৰক্তৰ সদায় দেখি থকা সৰজুৰ নদীখনি প্ৰতিদিনে নব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ। কুলু কুলু সৰজুৰ সুললিত ধৱনীয়ে এক অপূৰ্ব সাংঘাতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি। আহ, যেনিয়ে চাওঁ তেনিয়ে দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। নদীৰ দৰিয়লি পৰ্যন্ত কণ কণ বালিমাহী চৰাইবোৰে এক অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত। হে প্ৰভু, তোমাৰ যে কি বিনন্দীয়া সৃষ্টি। দেখিয়ে এই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহগ্ৰস্ত হ'ব খোজে মোৰে হাত্বিক ব্ৰাহ্মণ্য জীৱন। কিন্তু সেয়া যে আমাৰ বাবে অসম্ভৱ। অন্ধ পিতামাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰহ সময়ছোৱা তেওঁলোকৰ শুশ্ৰূষাতে যায়। নিজৰ বাবে ভাবিবলৈ আহৰিয়ে নাই। তথাপিতো সুখী মই লাভ কৰি পিতামাতাৰ চৰণ ছায়া। কিবা কিবি ভাবি অবাবতে বহু সময় কৰিলো ব্যয়। যাওঁ, জল লৈ ঘূৰি যাওঁ নিজ আশ্ৰমে। অপেক্ষিছে পিতামাতাই অধীৰ আগ্ৰহে।
হৰজুৰ পৰা ভাহি আহিছে এক অদ্ভুত শব্দ নিশ্চয় উন্মত্ত এটি গজৰাজৰ দলে আশ্ৰয় গ্ৰহণ কৰিছে এই অৰণ্যৰ মাজত নহয় সেয়া সিহঁতে পান কৰিছে হৰজুৰ নিৰ্মল জল নকৰো যদিহে মই ইয়াৰ প্ৰতিকাৰ নিশ্চয় ঘটিব পাৰে কিবা অথন্তৰ যাওঁ শব্দ ভেদি বান মাৰি মুহূৰ্ততে সিহঁতক বাধা দিয়াৰ মই ব্যৱস্থা কৰোগৈ ভেদি বান লক্ষ্যৰ অনুসৰি তুমি শব্দত কৰাগৈ আঘাত কিনো সেইটো গজৰাজ মই কোনো মনুষ্যৰ কাতৰ আৰ্তনাদ নিশ্চয় মোৰ ঘৰত বৃদ্ধ হ'ল তেওঁক নকৰো যদিহে মই সাহায্য প্ৰদান তেওঁৰ মিলিব মৰণ যাওঁ মুহূৰ্ততে মই তেওঁক সাহায্য কৰোগৈ প্ৰদান মুনিকুমাৰ অজ্ঞাত ভক্তহে মই কৰিলো আঘাত মুনিকুমাৰ অজৰ নন্দন মই অযোধ্যাৰ নিকটি আহিছিলো মৃগৰ সন্ধানে অজুৰ তীৰলৈ তেনেতে শুনিলো এক ঘট শব্দ ভাবিলো উন্মত্ত গজৰাজিটো মুহূৰ্ততে মোক কৰিব পাৰে আক্ৰমণ সেয়ে ভাবি আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো মই শব্দ ভেদিব নহয় মুনিকুমাৰ তুমি মৰিব নোৱাৰা তীব্ৰ বেগী ৰথত লৈ যাম মই তোমাক অযোধ্যা ৰাজ্যলৈ ৰাজবৈদ্যৰ আতিথ্যত তুমি সুস্থ হবা
কুমাৰ মহাপাপী দশৰথক পাপ সাগৰত নিমজ্জিত কৰি তই গুচি গ'ল মুনি কুমাৰে হে প্ৰভু কি কৰো মই পথ মোক কৰাওক প্ৰদৰ্শন নাই 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 লৈ যাওঁ মুড়ি কুমাৰৰে নিথৰে দেহ পিতৃ মাতৃৰ কাষলৈ নাজানো কিবা লিখা আছে আজি এই মহাপাপী দশৰথৰ ভাগ্য মৃত দেহ কান্ধে দশৰথ ৰাজা অন্ধৰ পাশে চলি যাই ব্যাকুলিত নিত দেহ কান্ধে লয়া দশৰথ ৰাজা অন্ধৰ পাশে চলি যায় ব্যাকুলিত আমাৰ পুত্ৰৰ কিবা অঘটন হ'ল নেকি বাৰু? প্ৰিয়ে কেনো তুমি দুৰ্ভাৱনাবোৰ মনলৈ আনা তুমি ভবাৰ দৰে হোৱা নাই আমাৰ পুত্ৰৰ কোনো অঘটন সৰজুৰ পানী তোলা ঘাট ইমানটো নহয় নিকট আমাৰ আশ্ৰমৰ পৰা তাতে এই খৰালিৰ বতৰে যাব লাগে বলুকাৰে বহু দূৰ আগুৱাই এই হয়তো তাৰ হৈছে পলম প্ৰিয়ে মাতৃ আকলোৱা হৃদয় পুত্ৰক সদায় বিচাৰে কাষতে সেয়েহে মাতৃৰ বাবে
এনে দুৰ্ভাৱনা হোৱাটো স্বাভাৱিক। নাথ, শুনক নাথ, প্ৰিয়ে আমাৰ পুত্ৰৰ ভৰিৰ খোজৰ শব্দ। কিন্তু সি ইমান ধীৰে ধীৰে আহিছে যে। কিয় নাথ? কিয়? প্ৰিয়ে নাথ, কিমাননো বাৰু বয়স হৈছে তাৰ? এই কোমল বয়সতে সি আমাৰ বোজা কঢ়িয়াব লগা হৈছে। প্ৰতিদিনে কাম কৰি কৰি সি চাগে ভাগৰি পৰিছে। সি- তাতে তাতে খৰালিৰ বতৰ। সৰজুখন যায় বহুদূৰ আগুৱাই। সেয়ে হয়তো আহিছেহি ধীৰে ধীৰে। আহ আহ বাছা, আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি? কি হ'ল বাছা, মৌন হৈ ৰলি যে? বুজিলো, তোৰ চাগে আমাৰ ওপৰত খং উঠিছে। কি কৰিবি বাছা, আমাৰ দুৰ্ভাগ্যৰ বাবেই তজু পুত্ৰ মই কোন তুমি? অজৰ নন্দন মই ৰাজা দশৰথ অযোধ্যাৰ নৃপতি। ৰাজা দশৰথ আহিছে। আহক আহক ৰাজা, কুশলে আছেনে আপুনি? আছেনে কুশলে আপোনাৰ মৰমৰ প্ৰজা? শুনিছো অযোধ্যাৰ দুদিন আঁতৰালে নিজ বাহুবলেৰে। পিছে ৰাজা, আপোনাক বিনাখন দিবলৈ পুত্ৰও যে নাই আশ্ৰমত। গৈছে শিখৰ জুৰিৰে আনিবলৈ নিৰ্মল জল। নালাগে দিব মোক আসন বসন। পাৰে যদি দিয়ক মোক এক অভিশাপ দাৰুণ। অভিশাপ? শেষ হৈ যাওক ৰাজা দশৰথৰ নাম সমগ্ৰ ধৰণীৰ পৰা। নালাগে চাব মোক এই পাপী দশৰথৰ সমগ্ৰ বিশ্বই। অসীম প্ৰতাপী তুমি ৰাজা দশৰথ। কিয় তুমি এনেদৰে কৰিছা ক্ৰন্দন? ঘটিল নেকি ৰাজ্যত কিবা অন্য অঘটন? শুনিছিলো সুদিনটো আহিল উভতি অযোধ্যা ৰাজ্যত। প্ৰিয়ে নহয় নাথ, প্ৰিয়ে, শুনিছো মই পুত্ৰৰ পৰা অদ্যপিও অপুত্ৰক ৰাজা দশৰথ। তেওঁ চাগে শোকত কাতৰ হৈ কিবা উপায় বিচাৰি আহিছে আপোনাৰ ওচৰত। নাথ, আপুনি তেওঁক পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰক। নাথ, আপুনি তেওঁক কৃতাৰ্থ কৰক। নালাগে মোক পুত্ৰ ৰতন। কাৰোবাৰ পুত্ৰক শেষ কৰি কাৰোবাৰ পুত্ৰ নিবিচাৰো মই পুত্ৰ। কাৰোবাৰ পুত্ৰ শেষ কৰিলে? কাক ৰাজা কাক? কোন সেইটো দুৰ্ভগীয়া এই জগতৰ মাজে? কিবা নাম পিতৃ মাতৃ, কি বা তেওঁৰ আছিল অপৰাধ? কক ৰাজন, মৌন হৈ ৰলে যে? কি কম মুনিবৰ, কি কম? মুখেৰে আজি মোৰ নোলাই বচন।
প্ৰভাতৰ এটি কুক্ষণত আহিছিলো মই মৃগৰ সন্ধানে সৰজু নদীৰ দুৰ্ঘোৰ অৰণ্যৰ মাজলৈ তেনেতে ঘট ঘট শুনিলো এক অদ্ভুত শব্দ ভাবিলো উন্মত্ত গজৰাজিটো মুহূৰ্ততে মোক কৰিব পাৰে আক্ৰমণ বুলি মই আত্মৰক্ষাৰ হেতু প্ৰহাৰী কৰিলো শব্দ ভেদিবা আৰু 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 এই বানেই নিলে কাহিনীলে এই বানেই কাটি নিলে কি কাহিনীলে ৰাজন ৰাজন কওক ৰাজন আৰু আৰু এই বানেই কাঢ়ি নিলে তজু পুত্ৰৰ আমাকো বধিলা তিনিটি ব্ৰহ্মবধৰ ভাগী হল তুমি ৰাজন ক'ত আছে পুত্ৰ মোৰ লৈ যোৱা মোক পুত্ৰৰ কাষলৈ মোৰ লগতে লৈ আহিছো তজু পুত্ৰৰ নিতৰ দেখা হৰিবজন ভাগ্য লিখন ভাগ্য নহৈব খন্দন হৰি নাৰায়ণ বাচা মোৰ প্ৰাণধন তই আমাক এৰি কলৈ গলি বাচা তই অন্ধ পিতা মাতাৰ তই এবাৰ কিয় নাভাবিলি বাচা বাচা বাচা
রে পুত্র আমার এরি যাও আরে তোর অন্ধ বাপ মাও পুহি দে গুণে কৃষ্ণ হরি না কান্দিবা না কান্দিবা প্রিয়ে তুমি কান্দিলেও আমার বাচ্চা আৰু ঘূৰাই নাহে প্ৰিয়ে প্ৰিয়ে এই কি প্ৰিয়ে মৌন হৈ ৰলা যে প্ৰিয়ে বুজিলো পুত্ৰ শোকত কাতৰ হৈ তুমিও বিষত দিলা জীৱন ক্ষমা কৰা ঋষিবৰ তাৰু সৰ নাত দুখ মই কৈলো জ্ঞাতব ক্ষমা কৰক ঋষিবৰ ক্ষমা কৰক এয়া তুমি কি কৰিলা ৰাজন যদিও অজানিতে কৰিলা প্ৰহাৰ তথাপিতো অভিশাপ মই কৰিম প্ৰদান যিদৰে পুত্ৰ শোকে মই হৈছো জৰ্জৰিত সেই একেই পুত্ৰ শোকত তুমি হবা কাতৰ এয়া যে অভিশাপ নহয় আকাংক্ষিতভাৱে মোক আপুনি বৰহে কৰিলে অদ্যপিও যে পুত্ৰক মই জানো মই অদ্যাপিও পুত্ৰক তুমি কিন্তু এই দিব্য দৃষ্টিৰ পৰা নেদেখো মই অপুত্ৰকৰ লক্ষণ শুনা ৰাজা শুনা মোৰ শীত উপদেশ মাতি আনি ঋষি সিংহমুনিক যজ্ঞৰ তুমি কৰা আয়োজন ধনে শুনে পুত্ৰ লাভ কৰিবা তুমি নালাগে মোক নাই আৰু মোৰ কোনো অভি
বিলাস নালাগে মোক পুত্ৰ ৰতন পুত্ৰ ৰূপে মাত্ৰ সেৱা কৰিছো তজু চৰণ নহয় নহয় ৰাজা পুত্ৰ আৰু পত্নীৰ বিয়োগৰ পিছত জীয়াই থকাৰ জানো মোৰ আছে কিবা প্ৰয়োজন এই যন্ত্ৰণাময় জীৱন মোৰ ত্যাগ কৰাৰ এয়াই উপযুক্ত সময় সিন্ধু বাছা সিন্ধু ৰাজা দশৰথ তুমি হলা পবিত্ৰ ইক্ষ্বাকুকুলৰ ঈশ্বৰ তোমাৰ দ্বাৰাই প্ৰভাষিত হব ভৱিষ্যত প্ৰজন্মৰ ধাৰা তোমাৰ ঔৰসে জাত হব ৰঘুকুলমণি দুষ্টক ন্যাসী জগতত শান্তি ধৰ্মৰ কৰিবা প্ৰচাৰ লোৱা লোৱা ৰাজা লোৱা মোৰ শ্ৰীফল আশ্ৰমৰ দুটি ফল আশীৰ্বাদ স্বৰূপে ইয়াক কৰিবা গ্ৰহণ কৰিলে কৃপা তুমি মহাপাপী দশৰথ সহস্ৰবাৰ জৰাইছো প্ৰণিপাত তজু চৰণত ৰাজন আছে মোৰ তোমাৰ প্ৰতি এটা শেষ অনুৰোধ অনুৰোধ নহয় মুনিবৰে আদেশ কৰক পুত্ৰক আপোনাৰ যেবে মই ত্যাগি যাম এই নশ্বৰ শৰীৰ তুমি যেন পুত্ৰ ৰূপে প্ৰেত কাৰ্য কৰা সমাপন সেয়ে মোৰ শেষ বাক্য কৰিবা ৰক্ষণ বাছা প্ৰিয়ে বিদায় 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 দশৰথ বিদায় দেখা দেখা সৰ্বজন বিধিৰ বিধান ঈশা মৃত্যু বৰণ কৰে অন্ধতকো হিত্ৰাণ সংগে চলি যায় অন্ধা মহা সতী হৰি হৰি বোলা হবে যাওঁ কয়ধূ গতি হৰি নাৰায়ণ তোমাৰ অনন্ত লীলা বুজে কোনজন বুজে মুনিয়াই
মুনিয়াই মুনিবৰ জীৱনৰ চিৰ আকাংক্ষিত বৰ প্ৰদান কৰি থৈ গুচি গ'ল মুনিবৰ অনন্ত ধামে নিমজ্জিত কৰি মোক পাপ সাগৰ মই পাপী মই মহাপাপী মোৰ বাবে যেনে নৰকতো নিমিলে নাই কান্দি কাটি আৰু একো লাভ নাই যাওঁ সেনাপতি মন্ত্ৰী সহিতে মিলি ঋষিবৰ মুনি কুমাৰ আৰু ঋষিয়াৰ সৎকাৰৰ ব্যৱস্থা কৰোগৈ নহলে কি ৰক্ষা পাবহে ভঙুৱা শংকৰে আজি মই এই বিশ্ব ব্ৰহ্মাণ্ডে ভুলভৰ্তি আজি যাত্ৰা কৰো স্বৰ্গ অভিমুখে ইন্দ্ৰৰ অহংকাৰ ভৰিৰে স্থাপন কৰো স্বৰ্গ অভিমুখে প্ৰস্তুত নে মোৰ দৈত্যৰ বিশাল বাহিনী হয় দাদা অপেক্ষিছো মাথো তোমাৰ আদেশৰ বাবে দৈত্য সেনাগণে জয় ধ্বনি কৰি আজি কপাই তুলিছে আকাশ বতাহ জয় দৈত্যৰাজ সম্পৰাসুৰৰ জয় জয় দৈত্যৰাজ সম্পৰাসুৰৰ জয় জয় দৈত্যৰাজ সম্পৰাসুৰৰ জয় 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 এন্তে ভাই বলো কৰাও হবে জয় ধ্বনি মেদিনী কপাই তলুকু আজি হও কম্পমান জয় দৈত্যৰাজ সম্পৰাসুৰৰ জয় জয় দৈত্যৰাজ সম্পৰাসুৰৰ জয় জয় দৈত্যৰাজ সম্পৰাসুৰৰ জয় 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 যুদ্ধ যাত্ৰা কৰিছনে দৈত্য বীৰ গণ আৰে পদ
ক্ষেত্ৰে চলি যায় যত দেৱগণ ৰাম হৰি বোলা সৰ্বজন আক্রমণ করা ও লাগিলে ক ঘূৰ এ দেৱদান বৰ পদ ভৰে বসুমতী কম্পে থৰা থৰ পলাল দেৱগণ আজি ই চাই আছ ইহঁতক বিতাড়িত কৰা স্বৰ্গৰ পৰা ময়ো যাওঁ ৰাজধানীক শশীক বলেৰে কৰি ল'ম চাংগিনী মোৰ শশী 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 সৰজুৰ তীৰে কৰিবলৈ গৈ মৃগ ব্ৰহ্মবধৰ মহাপাপত লিপ্ত হলো মই কিন্তু বশিষ্ঠ মুনিৰ নিৰ্দেশত ভগৱন্তৰ নাম উচ্চাৰণ কৰি প্ৰায় চিত্ত হলো ৰক্ষা কৰা ৰাজা দশৰথ ৰক্ষা কৰা কি হল দেৱতাৰ আজি ঘোৰ অথন্তৰ কি হলে দেৱৰাজ এনেদৰে ভয়ত আতুৰ হৈ প্ৰৱেশ কৰিছা তুমি অযোধ্যা নগৰে ৰাজন সৃষ্টিৰ আতংক নাম তাৰ সম্বৰাসুৰ বিনা দুখে আক্ৰমী স্বৰ্গ দেৱতাৰ হোমে আমাক বিতাড়িত কৰিলে স্বৰ্গৰ পৰা সেয়েহে ৰাজন উদ্ধাৰ কৰি দেৱতাক ৰক্ষা কৰা দেৱতাৰ জীৱন ক্ষান্ত হোৱা দেৱগণ ক্ষান্ত হোৱা শিৱৰ বৰে বলি আনিতো আজি অতিকে ভয়ংকৰ আৰু সি কৰিছে অতি নাৰী নিৰ্যাতন যি এই ৰাজা দশৰথে কেতিয়াও নকৰে সহ্য বলা দেৱগণ আজি হন্তে উদ্ধাৰ কৰো দুষ্ট সুৰৰ পৰা তোমালোকক বলা যুদ্ধ হেতু চলি যায় কলৈ যোৱা ইন্দ্ৰাণী শশী চোৱাচোন কোন বিদ্যামান আজি তোমাৰ কাষত অবুদ্ধত্য কিয়তো অমৰাৱতী কৰি আক্ৰমণ ভংগ কৰিছ তই দেৱতাৰ শান্তি
কিবা দুখে অপৰাধীৰ দেৱতা আজি অপৰাধী নোহোৱা তুমি অপৰাধী দেৱগণ দৈত্যৰ পাখত নানান চালনা কৰি অমৃতৰ পৰা বঞ্চিত কৰি দৈত্যক স্বৰ্গৰ সুখৰ পৰা তাৰে ইতিহাস গঢ়িলে দেৱেন্দ্ৰই আৰু তাৰে পুৰস্কাৰ প্ৰদানিছে এই দৈত্যৰাজ সম্বৰাই অৱশ্যে তোমাৰ দৰে ৰূপৱতী নাৰী হমে তৰ্ক যুদ্ধ নহয় তোমাৰ আহা দেৱী এই সম্বৰাৰ হৃদয়ত পুণ্যস্থান কৰাহি পূৰণ লজ্জা তোমাৰ দৰে ৰূপৱতী নাৰী দেখিলে লজ্জা সংকাৰ সকলো দূৰ হয় মোৰ অন্তৰৰ পৰা দেৱী এটিবাৰ দিয়া মোক প্ৰেমালিংগন কামনালে দগ্ধ আজি দৈত্যৰাজনৰ দেৱী অনাৰ্য অসুৰ হৈ বিচাৰিছ তই আকৌ ইন্দ্ৰাণী শশীক তোৰ সেই পাপী মুখত মই কৰো শতবাৰ পদাঘাত মোৰ মুখত পদাঘাত মোৰ মুখত দেৱী পদাঘাত কৰা মোৰ মুখত তোমাৰ পদাঘাতে সুখ স্পৰ্শ লাভ কৰি তোমাৰ দুটি ৰাতুল চৰণ অহংকাৰী উদ্ধত নাৰী চাওঁ বাৰু তো কোনে ৰক্ষা কৰে সম্বৰাসুৰৰ হাতৰ পৰা
বচন এ নাযাবা নাযাবা দেৱী হে শশী আহানা যৌৱনে উতলা কৰিছে কাষে চাপি তোমাৰ বিফলে মই থাকো কেন যাবা দেৱী কাষ চাপি আহা আৰে প্ৰাণ মোৰ ধৰি যাওঁ আলিংগন দিয়া ধৰি যাওঁ আলিংগন কলৈ যোৱা তুমি শশী ৰবা শশী তই অধম দুৰ্জন কিয় তই অবলাক কৰিছ অত্যাচাৰ লজ্জা তোৰ নাই সমৰি সেয়েহে পাহৰিলি তই বীৰৰ আচৰণ তই অবুধ মানৱ কিয় তই মোৰ শুভ কাৰ্যত দিছ বাধা নহলে পাবিয়েই তই কুলৰ আগত সূৰ্য বংশীয় ইক্ষাকুকুলৰ ৰাজা দশৰথক অদ্যপিও নিচিনিলি তই জমালৈ গতি কৰা সময় আজি সন্নিকট তোৰ এতিয়া মোৰ পৰিছে মহাদেৱৰ কথা সূৰ্যবংশী ৰজা দশৰথৰ হাততেই মোৰ মৃত্যু হ'ব নাই 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 ৰজাই কি ভাবিছ হেৰৌ অবুধ দুৰ্জন জগতৰ অন্যায় তই কৰিছ সাধন আৰু তাৰেই উপযুক্ত শাস্তি প্ৰদান কৰিব আজি তোকেই অযোধ্যা ৰাজনে বেশ তেন্তে অযোধ্যা ৰাজন ধৰ অস্ত্ৰ নকৰবি দেখা দেখা সৰ্বজন দৈবে ৰঘতন দশৰথ সমে দৈত্য কৰে ঘূৰণ দেখা দেখা সৰ্বজন দৈবে ৰঘতন দশৰথ সমে দৈত্য কৰে ঘূৰণ দশৰথ সমে দৈত্য কৰে আৰে হৰ ঘাতে দৈত্য বীৰ তেজিলা জীৱন ৰাম হৰি বুঢ়া সৰ্বজন ৰাম হৰি বুঢ়া সৰ্বজন দুষ্ট অসুৰৰ অটহাস্যৰ সন্ধান কৰি লক্ষ্য স্থানত তুমি গৰাগৈ আহা
নাই 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 ধন্য হে অযোধ্যাৰ ৰাজন দুষ্ট দুষ্ট অসুৰকো বধ কৰি উদ্ধাৰ কৰিলে দেৱতাক আজি তুমি ৰাজন চিৰকৃতজ্ঞ দেৱতা সমাজ তোমাৰ পাশত যোৱা পুৰন্দৰ ধ্বংস স্তূপৰ পৰা পুনৰ স্বৰ্গ ৰাজ্য উদ্ধাৰ কৰাগৈ আৰু ময়ো যাওঁ স্বৰাজ্যে কৰোঁ গমন ভাল ৰাজন আমিও এবে মাগিলো বিদায় ভাল দেৱৰাজ স্বৰ্গ